সতী মারি সৰু 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 ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহওঁ যেন কাহানি সৰু 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 বগৰী যদি উজুতি বন্ধু ধৰিবা তুমি ধন্যবাদ যদি উজুতি খাওঁ আপোনালোকে ধৰিব লাগিব আৰু আপোনালোকৰ মাজৰে কাৰোবাৰ হয়তো মই ভাতৃ হ'ম কাৰোবাৰ হয়তো ককায়েক হ'ম কাৰোবাৰ হয়তো ল'ৰাৰ দৰে হ'ম আপোনালোকৰ মাজত মই তেনেকৈ থাকিব বিচাৰোঁ কবিতাবোৰে কিদৰে মন পঢ়ে কিদৰে আখৰে মন ধৰে এইটো শুনিছিলে নাই কবিতা কেনেকৈ লিখে বাৰু গান লিখিবৰ মোৰ মন আছে শব্দবিহীন এটি গান কবিতা কেনেকৈ লিখে বাৰু গান যি ভাষা চকুৱে ক'লে অৰ্থ বিচাৰি পোৱা গান কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে কিদৰে আখৰে মন ভৰে কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে কিদৰে আখৰে মন ভৰে ধন্যবাদ প্ৰথমে মই ধন্যবাদ জনাইছোঁ হলিমেৰী স্কুলৰ কৰ্তৃপক্ষক আৰু অলপ চিন্তাও কৰিছোঁ যে মই এনেকুৱা কি কাম কৰিলোঁ যে শ্ৰেষ্ঠ অসমীয়া বঁটা মোক দিছে যিহেতু বহু শ্ৰেষ্ঠ মানুহ আছে প্ৰত্যেক ক্ষেত্ৰত অসমীয়া জাতিটোক সেৱা আগবঢ়োৱা গতিকে তথাপি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বঁটাটো প্ৰথমে উৎসৰ্গা কৰিছে আমাৰ সমূহ অসমবাসীৰ ৰাইজক গতিকে অসমৰ এজন সন্তান আৰু অসমৰ মাটিত ডাঙৰ দীঘল হৈছোঁ অসমৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছোঁ গতিকে প্ৰত্যেকজন আমাৰ অসমীয়াই যিবিলাকে প্ৰত্যেকে নিজৰ নিজৰ বিভাগবিলাকত কাম কৰি আছে নিষ্ঠাৰে কাম কৰিছে প্ৰত্যেকৰ দায়িত্ব অসমীয়া জাতিটো অসমীয়া ভাষাটো কেনে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে আৰু হলিমেৰী স্কুলখনে বিগত 2019 পৰাই যথেষ্ট সেৱা আগবঢ়াইছে গতিকে এখন ব্যতিক্ৰমী স্কুল আৰু অসমৰ শিক্ষা খণ্ডত তেখেতসকলে যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু যি ধৰণে জনপ্ৰিয়তা অৰ্জন কৰিছে স্কুলখনে তেখেতসকলে শুভেচ্ছা আছে আৰু যেন আগন্তুক দিনত তেখেতসকলে আৰু আগবাঢ়ি যাওক স্কুলখন যিহেতু আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব আছে উঠি অহা আমাৰ ল'ৰা ছোৱালীবিলাকক যিহেতু তেখেতসকলে আমাৰ অনাগত ভৱিষ্যত অসমৰ যিকোনো ক্ষেত্ৰত তেখেতসকলে সেৱা আগবঢ়াব গতিকে তেখেতসকলক পৰ্যায়ক্ৰমে আমি মানুহ কৰাৰ যিটো আমাৰ চেষ্টা এই যাতে চেষ্টা আমাৰ নৱপ্ৰজন্মৰ অভিভাৱকসকলেও কৰক গতিকে আশাবাদী স্কুলখন আৰু আগুৱাই যাওক আৰু পুনৰবাৰ মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বঁটাটো ৰাইজলৈ বুলি উৎসৰ্গা কৰিলোঁ ধন্যবাদ 2025 মাঘৰ বিহুৰ আগে আমি জোনবাইখন ছবিগৃহ দেখাবলৈ আমি জোৰ জাৰ কৰিছিলোঁ কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে বেলেগ বেলেগ সমস্যা আহি পৰে হ'লেও এই বছৰে অক্টোবৰ বা নৱেম্বৰ মাহত অসমবাসী ৰাইজক এখন ছবি উপহাৰ দিম বুলি প্ৰতিজ্ঞাবদ্ধ ধন্যবাদ